মোৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম 4.2 2 নম্বৰৰ গণিত কেইটা। ইয়াতে চোৱা কি দিছে, দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ওপৰৰ প্ৰশ্ন 1 নঙত দিয়া দ্বিঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰিব দিছে। কি বুলি কৈছে, দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব দিছে আৰু ওপৰৰ প্ৰশ্ন নং 1ৰ কথা কৈছে। মানে 1 নম্বৰৰ যিকেইটা আছে এইকেইটাই এই 6টাই দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমাক দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিব দিছে। গতিকে আহা আমি প্ৰথমতে 1 নম্বৰটো লিখি লওঁ। চোৱা 1 নম্বৰটোত কি আছিল, twice x square minus 7x plus 3 is equal to 0. চোৱা 1 নম্বৰটো twice x square minus 7x plus 3 is equal to 0. ইয়াতে প্ৰথমতে আমি কি কৰি ল'ম, আগৰটোৰ নিচিনা ইয়াতে প্ৰথমতে আমি ABC উলিয়াই ল'ম। ইয়াতে A is equal to 2, B is equal to -7 আৰু C is equal to কিমান 3। গতিকে আমি এতেকে B square minus 4AC আমি উলিয়াই ল'ম। 4AC is equal to B square মানে হৈছে -7 square minus 4A মানে 2, C মানে 3 হয়নে। 7 into 7 49 -7 আছে প্লাস মাইনাস 4 3 গুণ 12 12 2 গুণ 24 24। গতিকে 49ৰ পৰা 24 গ'লে 25, 0তকৈ এইটো কি ডাঙৰ। গতিকে আমি এইটো লাইন লিখিব পাৰোঁ যে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি এতেকে ডাঙৰ হ'লে এতেকে আমি কি কৈছে আমাৰ প্ৰশ্ন দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব কৈছে হয়নে। গতিকে আমি এতিয়া লিখিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি, দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি চোৱা x is equal to -b plus minus b square minus 4ac by 2ac। এইটো হৈছে দ্বিঘাত সূত্ৰ। এইটো তোমালোকে মুখস্থ ৰাখিবা। কেতিয়াবা এইটোৰ পৰা এটা MCQ অহাৰ চান্স থাকে যে x is equal to ইয়াতে ব্ৰেকেট দি দিব, খালি ঠাইটো পূৰ কৰা প্লাছ মাইনাছ b square minus 4ac by 2ac। এনেকৈ তোমালোকৰ MCQ এটা আহিব পাৰে। গতিকে আমি -bটো বহাই লওঁ। -b কিমান আছিল, -bটো -7 হয়নে। -7টোৰ ভিতৰত বহাই দিয়া প্লাছ মাইনাছ ইয়াতে কি আছে b square minus 4ac। b square minus 4ac মানে আমি কি পাইছোঁ 25, 2ac 2 into a মানে কি, a মানে আমি কি পাইছিলোঁ ইয়াতে a মানে 2 হয়নে। গতিকে b square minus 4ac twice a মানে হ'ল 2। গতিকে এতিয়া আমাৰ প্লাছ এইটো মাইনাছে মাইনাছে প্লাছ 7 প্লাছ মাইনাছ 25ৰ ৰুট গুচি গ'লে ইয়াতে হ'ব 5, 2 আৰু 2 ইনটু কৰিলে হ'ব 4। এতেকে চোৱা এতেকে আমি xৰ মূল দুটা উলিয়াই লওঁ। এতেকে x is equal to 7 plus 5 by 4। ইয়াক আমি লিখিব পাৰোঁ 7 plus 5 is equal to 12 by 4। আমি 4এদি 12ক 3বাৰ কাটিব পাৰোঁ। গতিকে ইয়াৰে এটা মূল হ'ল 3, আনটো হৈছে x is equal to 7 minus 5। যিহেতু আমাৰ দুটা মূল প্লাছ মাইনাছ আছে বাই 4। 7ৰ পৰা 5 গ'লে 4 by 4, 4 4 1 বাৰ যাব। গতিকে আমাৰ মূল দুটা কি ওলাল, গতিকে নিৰ্ণয় মূল দুটা হৈছে এইখিনি ভুল হৈ গ'ল মোৰ। x is equal to 7 minus 5 by 4। 7ৰ পৰা 5 গ'লে 2 by 4। এতেকে 2 একবাৰ 2 4ক 2 বাৰ, ইয়াতে কিমান হ'ল হাফ। এতেকে আমি লিখিব পাৰোঁ। এতেকে শেষত এটা লাইন লিখি দিবা। এতেকে নিৰ্ণয় মূল দুটা এটা হৈছে 3, আনটো হৈছে হাফ। এইটোৱে তাৰে পিছৰ প্ৰশ্নটো এতিয়া বুজি পাইছা। ইয়াৰে মেইনলি মূল বস্তুটো হৈছে এইটো b square minus b plus minus b square minus 4ac root by 2ac। তাৰে পিছত 2 নম্বৰটো কি দিয়া আছে চোৱা,
2 নম্বৰটোত দিয়া আছে টুৱাইছ এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 4 ইজ ইকুৱেল টু 0 চোৱা 4.3 2 নম্বৰটো টুৱাইছ এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 4 ইজ ইকুৱেল টু 0 ইয়াতেও আগৰটোৰ নিচিনা আমি প্ৰথমতে ইয়াতে এ বি চিটো উলিয়াই ল'ম ইয়াত এ ইজ ইকুৱেল টু 2 বি ইজ ইকুৱেল টু কি আছে এক্সৰ লগত এটা 1 আছে আৰু চি ইজ ইকুৱেল টু -4 এটাকে আমি বি স্কুৱেৰ মাইনাছ 4 এ চিটো উলিয়াই ল'ম বি স্কুৱেৰ মাইনাছ 4 এ চি বি স্কুৱেৰ মানে ইয়াতে কি আছে 1 স্কুৱেৰ মাইনাছ 4 এ মানে হ'ল 2 চি মানে হ'ল -4 1 স্কুৱেৰ কৰিলে 1 মাইনাছে মাইনাছে প্লাছ 4 × 4 16 × 2 1 প্লাছ 32 ইজ ইকুৱেল টু 33 এতিকে বি স্কুৱেৰ মাইনাছ 4 এ চি মান আমি পালোঁ 33 এইটো 0তকৈ কি ডাঙৰ হয়নে এতিকে আমি আগৰ নিচিনাকৈ লিখি ল'ম যে দ্বিঘাতৰ সূত্ৰটো এতিকে এইটো লিখি ল'বা দ্বিঘাত সূত্র প্রয়োগ করি দ্বিঘাত সূত্র প্রয়োগ করি দ্বিঘাত সূত্র প্রয়োগ করি x is equal to minus b plus minus b square minus 4ac by 2ac minus b মানে কি 1 plus minus b square minus 4ac এর মান আমি পেয়েছি 33 twice এর মান হচ্ছে 2 ওদিকে -1 plus minus 33 by 4 into এদিকে আমি এদিকে মূল উলিয়াব লাগে একবার প্লাস করিম একবার মাইনাস করিম এদিকে x is equal to -1 plus minus plus √3 by 4 3 হয় 33 by 4 और x is equal to -1 minus √3 by 4 এদিকে আমি মূল দুটা লিখি দিব পাৰো এনেকে শেষত এদিকে মূল দুটা হল এটা আছে -1 plus √33 4 আনটো হৈছে -1 minus 33 by 4 এটো হৈছে আনসার তার পিছত 3 নম্বৰটো সব কি দিয়া আছে 3 নম্বৰটো দিয়া আছে 4x² plus 4√3x plus 3 is equal to 0 এটো সব 3 নম্বৰটো এটো দিয়া আছে 4x² plus 4√3x plus 3 is equal to 0 আচ্ছা 2 3 নম্বৰটো সোয়া 2 3 নম্বৰটো কি দিয়া আছে 4x² plus 4√3x plus 3 is equal to 0 ইয়াতেও আমি আগৰটোৰ নিচিনা প্ৰথমতে a b c খিনি উলিয়াই লম ইয়াতে a is equal to 4 b is equal to 4√3 আৰু c is equal to কি 3 এতেকে b square minus 4ac to b square minus 4ac b square minus 4ac to সব প্রথমতে b square minus 4ac to আমি উলিয়াই লম b square মানে হচ্ছে 4 into √3 square minus 4ac ইয়াতে 4 স্কয়ার করলে 16 আৰু 3 ৰুট ক্যান্সেল হৈ 3 থাকিব minus 4 4 16 into 3 তো সেম হলে 0 হৈ যাব হয়নে ইয়াতে হ'ব 48 এটো লাইন লিখা নাছিল সরি নিলিখিলেও হ'ব এটো তোমালোকে যদি বুজি পোৱা ক্লাস 10 ৰ যেহেতু ইমানখিনি আৰু বিতং ভাবে লিখি থাকিব নালাগে গতিকে এটো 0 ৰ সমান হয়নে এতিকে আমি দ্বিঘাত সূত্র প্রয়োগ কৰিম এতিকে দ্বিঘাত সূত্র প্রয়োগ করি দ্বিঘাত সূত্র প্রয়োগ করি দ্বিঘাত সূত্র প্রয়োগ করি কি আছিল x is equal to -b plus minus √b square minus 4ac by twice a গতিকে
ইয়াতে মাইনাছ বিৰ মান কি দিয়া আছে 4√3 প্লাছ মাইনাছ বি স্কুৱেৰৰ মান দিয়া আছে 0 আৰু টুৱাইছ এ মানে কি 2 × 4 হয়নে গতিকে 2 × 4 ইয়াতে থাকিল 4√3 প্লাছ মাইনাছ ইয়াতে থাকিল প্লাছ মাইনাছ 2 0 কেঞ্চেল হৈ গ'ল ইয়াতে থাকিল 2 × 4 8 হয়নে 8 4 দি 8ক কিমান বাৰ যাব 2 বাৰ হয়নে ইয়াতে থাকি যাব কি √3/2 √3/2 ইয়াতে -2 আছিল ইয়াতে মাইনাছ এতেকে ইয়াৰে মূল দুটা হ'ব এতেকে ইয়াৰ মূল দুটা হ'ব -√3/2 আৰু এটা হ'ব -√3/2 যেহেতু আমাৰ বি স্কুৱেৰ - 4ac মান তোমালোকে এটা কথা সদায় মনত ৰাখিবা যদি বি স্কুৱেৰ - 4ac মান 0 হয় 0 হয় তেন্তে যিটো মূল ওলায় সেইটোৱে এক্সৰ মান সেইটোৱে দুটা মূল হ'ব তোমালোকে এনেকৈ ধুনীয়াকৈ সাইডত নিজে বুজি পোৱাৰ কাৰণে লিখি ল'বা বুজি পাইছানে গতিকে এইটোৱে হৈছে আমাৰ নিৰ্ণয় এনসাৰ তাৰে পিছত এইটো আছিল 3 নম্বৰ আমাৰ 4 নম্বৰটোত চোৱা 4 নম্বৰটোত দিয়া আছে টুৱাইছ x² + x + 4 = 0 চোৱা 4 নম্বৰটো চোৱা 2 × 4 টুৱাইছ x² + x + 4 = 0 হয়নে এতিয়া আমি ইয়াত এ বি চি খিনি উলিয়াই ল'ম ইয়াত a = 2 b = 1 c = 4 এতেকে b² - 4ac সমান b² মানে হৈছে 1² - 4a মানে 2 c মানে 4 কিমান হ'ব a - 32 কিমান হ'ল 30 - 31 এইটো 0তকৈ কি হ'ল সৰু হ'ল এতেকে আমি এইটোত আৰু একো কৰিব লগা নাই এইটো গণিত আৰু আমি এইখিনিতে শেষ আমি লাষ্টত এটা লিখিব লাগিব যে প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই কোনো বাস্তৱ মূল নাই এইখিনিতে শেষ যেহেতু আমাৰ b² - 4ac মানটো মাইনাছ ওলাইছে এইটো অসম্ভৱ এইটো আমি কৰিব নোৱাৰিম গতিকে তাৰে পিছত চোৱা 2 ৰ 5 নম্বৰটোত কি দিয়া আছে চোৱা x² + 4x + 1 মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই যিহেতু ঘৰত টিউশ্যন শিকাওঁ সেইকাৰণে মই আগতীয়াকৈ এইবিলাক কিতাপবোৰ চিহ্নিত কৰা হৈ গৈছে তোমালোকে বেয়া নাপাবা চোৱা x² + 4x + 1 = 0 5 নম্বৰটোত দিয়া আছে x² + 4x + 1 = 0 ইয়াতে এ বি চি খিনি উলিয়াই লওঁ আগৰবিলাকৰ নিচিনা a = 1 b = 4 আৰু c = 1 এতেকে b² - 4ac = b মানে হ'ল 4² - 4a মানে 1 c মানে 1 4 × 4 16 - 4 × 1 × 1 4 = 12 এইটো 0তকৈ ডাঙৰ এতেকে আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিম এতেকে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি x = -b ± √b² - 4ac/2ac -bৰ মান হৈছে ইয়াতে 4 প্লাছ মাইনাছ b² - 4ac মান হৈছে 12 আৰু টুৱাইছ এৰ মান হৈছে 1 2 × 1 2 -4 প্লাছ মাইনাছ আমি 12ৰ উৎপাদক উলিয়াম 2 6 × 12 2 3 × 6
গতিকে আমাৰ 2 এটা ওলাই আহিব হয়নে 2√3 এনেকুৱা হ'ব এইটোৱে হৈছে আমাৰ মেইন তাৰপিছত এই ইয়াৰে আমি গতিকে আৰু এটা লাইন লিখোঁ ইয়াতে আমি 2 এটা কমন ল'ব পাৰিম ইয়াতে 2 এটা কমন ল'ব পাৰিম 2 প্লাছ মাইনাছ -2 প্লাছ মাইনাছ √3/2 2 আৰু এইটো ওপৰৰ আৰু তলৰ কাটাকাটি কৰিব পাৰোঁ আমি তাৰে পিছত থাকি গ'ল আমাৰ -2 প্লাছ মাইনাছ √3 এতেকে আমাৰ মূল দুটা হ'ব এতেকে x = -2 প্লাছ √3/2 or x = -2 মাইনাছ √3/2 এতেকে আৰু এটা লাইন লিখিব পাৰোঁ আমি এতেকে মূল দুটা হৈছে -2 প্লাছ √3/2 আৰু -2 মাইনাছ √3/2 এইটো হৈছে আমাৰ 5 নম্বৰটোৰ এনসার মূল দুটা তাৰে পিছত 2 আৰু এটা আছে আমাৰ 2 আৰু এটা আছে এইটো 6 নম্বৰটো 4x² + x - 3 এইটো চোৱা